নমস্কাৰ বন্ধুসকল, অসম চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও ঐতিহাসিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 18 ডিচেম্বৰ এই বৈঠকত খেলুৱৈৰ পৰা আৰম্ভ কৰি খিলঞ্জীয়া পৰিয়াললৈকে সকলোৰ বাবে আছে ভাল খবৰ। আজিৰ এই ভিডিঅ'টো মই আপোনালোকক জনাম এই বৈঠকৰ তিনিটা মুখ্য সিদ্ধান্তৰ বিষয়ে, গতিকে শেষলৈকে এই ভিডিঅ'টো চাব। প্ৰথমটো ডাঙৰ খবৰ আহিছে ঔদ্যোগিক খণ্ডৰ পৰা। সিদ্ধান্তসমূহ হৈছে নামৰূপত স্থাপন হ'বলগীয়া এমনিয়াৰ ইউৰিয়া ব্ৰাউন ফিল্ড প্ৰকল্পৰ বাবে চৰকাৰে ভূমি হস্তান্তৰৰ অনুমোদন জনাইছে। আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে দৃষ্টিহীন ক্ৰিকেটত অসমৰ জীয়ৰীয়ে বিশ্ব জয় কৰিছে। 2025 চনৰ মহিলা টি20 দৃষ্টিহীন ক্ৰিকেট বিশ্বকাপত বিজয়ী ভাৰতীয় দলৰ সদস্যা হিমু দাসক চৰকাৰে উপযুক্ত সন্মান জনাইছে। চাকৰি সম্পৰ্কে অসমৰ সংশোধিত ক্ৰীড়া নীতি অনুসৰি তেওঁ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অধীনত শাৰীৰিক প্ৰশিক্ষক ফিজিকেল ইনষ্ট্ৰাক্টৰ হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে। এয়া কেৱল এটা চাকৰিয়েই নহয়, হিমু দাসৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি চৰকাৰৰ এক ডাঙৰ স্বীকৃতি। ভূমিহীন খিলঞ্জীয়া লোকৰ বাবে কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। মিছন বসুন্ধৰাৰ অধীনত মুঠ 308টা খিলঞ্জীয়া পৰিয়ালক চৰকাৰে খাছ ভূমি আৰু চিলিং উদ্দীপ্ত ভূমি আবণ্টন দিয়াৰ অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে থলুৱা ভূমিহীন পৰিয়ালসমূহৰ নিজা মাটিৰ অধিকাৰ সুনিশ্চিত কৰা হ'ব বুলি চৰকাৰে ধাৰণা কৰিছে। গতিকে বন্ধুসকল, এয়াই আছিল আজি 18 ডিচেম্বৰ কেবিনেটৰ বৈঠকৰ মূল খবৰসমূহ। চৰকাৰে এই পদক্ষেপসমূহক আপুনি কেনে পাইছে? বিশেষকৈ খেলুৱৈ হিমু দাসক দিয়া এই নিযুক্তিয়ে অসমৰ আন উদীয়মান ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰিব বুলি আপুনি ভাবেনে? কমেণ্ট কৰি আমাক জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা খবৰবোৰ সদায় পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।